নমস্কাৰ আজি আমি আৰম্ভ কৰিছো বিএড এন্ট্ৰেন্স গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ ডিসকাশনৰ পাৰ্ট 2 আমি অলৰেডি পাৰ্ট 1 আলোচনা কৰিছো যদি চোৱা নাই আপোনালোকে আমাৰ চেনেলটো গৈ চাব পাৰে তাতে ইংলিশ আৰু জেনেৰেল নলেজ আমি আলোচনা কৰিলো আজি আমি আলোচনা কৰিম টিচিং এপ্টিটিউড আৰু লগতে ৰিজনিং আৰু আপোনালোকৰ কাৰণেও হোমৱৰ্ক আছে লাষ্টলৈকে চাব ইম্পৰ্টেন্ট হয় আৰু কিছুমান নতুন বস্তু এড কৰিছো যিবিলাক আমাৰ প্ৰবেবল হয় আৰু সকলো ইউনিভাৰ্চিটি ষ্টুডেন্টৰ কাৰণে এপ্লিকেবল হ'ব সকলোৱে চাব শেষলৈকে চাব Part 1 আছে আমাৰ টিচিং এপ্টিটিউড আজি প্ৰথমটি কোৱেশ্চন হৈছে ইন NEP 2020 what does ABC stand for আমি আগতেও পঢ়িছো ABC মানে কি হিয়া হৈছে আমাৰ একাডেমিক বেংক অফ ক্ৰেডিটস অপচন নম্বৰ A is the right one কিন্তু ইয়াৰ লগতে আমি কিছুমান কথা জানিব লাগিব যে আমাৰ ABC এতিয়াৰো এনেকে কোৱেশ্চন নাহে what is ABC বুলি এতিয়া আমাৰ আহিব পাৰে যে ABC পাৰপজ কি হয় বা তলৰ কোনটো ABC আমাৰ ৰিলেটেড নহয় বা তলৰ কোনটো ষ্টেটমেন্ট ABC লগত শুদ্ধ হয় নে নহয় এনেকুৱা ধৰণৰ আহিব সেইকাৰণে আমি সব কথা জানি থওঁ যাতে আমি পৰীক্ষাৰ ওচৰত মানে আমাৰ দিগদাৰ নহয় পৰীক্ষা দিবলৈ যাওঁতে ইয়াতে আমাৰ পাৰপজটো হৈছে এবিসি কি আছে ফেসিলিটেট কৰা কিহৰ ফ্লেক্সিবল লাৰ্নিং এতিয়া আগৰ নিচিনা আমাৰ ৰিজিড লাৰ্নিং নহয় যেনেকৈ আগতে আমি এটা ইনষ্টিটিউটৰ নাম লগালো আৰু তাতে যদি এৰি আহিছো শেষে তাতে শেষ তেনেকুৱা এতিয়া সেইবিলাক নাই এতিয়া ফ্লেক্সিবল লাৰ্নিংটো প্ৰমোট কৰে কোনে এবিসিয়ে আৰু কি হয় ইয়াৰে এটো হৈছে এটা ডিজিটেল ক্ৰেডিট ৰিপজিটৰি মানে হৈছে এটা আমাৰ ধৰি লোৱা ডিজিটেল আমাৰ এটা প্লেটফৰ্ম হয় সেই প্লেটফৰ্মটো কি হৈ থাকিব আমাৰ বেংক নেছা যেনেকৈ আমি বেংকত টকা জমা থাকো আৰু সময় হলে উলিয়াই আনো তেনেকৈ এইটো এটা ষ্টুডেন্টৰ ডিজিটেল বেংক য'ত ষ্টুডেন্টৰ কি হ'ব একাডেমিক ক্ৰেডিট বিলাক জমা হৈ থাকিব সিকিউৰ হৈ থাকিব সিকিউৰলি আৰু মন গলে তেওঁলোকে কি কৰিব পাৰিব ট্ৰান্সফাৰো কৰিব পাৰিব ক্ৰেডিট ট্ৰান্সফাৰ লগতে মাল্টিপল এন্ট্ৰি এণ্ড এক্সিট যেনেকৈ আগতে আমি পঢ়িলো এখন ইনষ্টিটিউটত তাতে শেষ হৈ গ'ল তেনেকুৱা নহয় বা তাতে শেষ কৰি ওলাই আহিব লাগিব এৰি থৈ যদি আহিছো তাতে আকৌ বেলেগত যদি নগৈ তেতিয়া সেইখিনি তাতে আমাৰ এনে ওয়েষ্ট অফ টাইম ওয়েষ্ট অফ মানি হয় কিন্তু এতিয়া কি হ'ব যদি এটা ষ্টুডেন্টে এটা বছৰ ক'ৰবাত পঢ়িছে এটা কোৰ্স কমপ্লিট কৰিছে আৰু তাৰপিছত ব্ৰেক লৈছে তেতিয়া তেওঁ ক্ৰেডিট যেটা আৰ্ন কৰিছিল সেইবিলাক কি হ'ব ষ্ট'ৰ হৈ থাকিব কোড এবিসি পৰ্টেলত আৰু যেতিয়া তেওঁ মন যাব ধৰিলা পিছত যদি তেওঁ আকৌ ৰিজিউম কৰিব বিচাৰিছে ষ্টাডিটো তেওঁ কি কৰিব পাৰিব সেম যিবিলাক সেম হ'ব পাৰে বা ডিফাৰেন্ট ইনষ্টিটিউট সেই তাত য'ত পঢ়িছিল আগতে হেতু বুলি কথা নহয় বেলেগতো যদি যায় তেতিয়াও তেওঁ কি হ'ব যদি উইদাউট লুজিং হিজ অৰ হাৰ প্ৰিভিয়াছ যেটো প্ৰগ্ৰেছ বা আমাৰ যেটো ক্ৰেডিট হেতু লুজ নকৰাকে তেওঁ কি কৰিব পুৰা কন্টিনিউ কৰিব ৰিজিউম কৰিব পাৰিব তো হেতুই হৈছে আমাৰ এবিসি আমাৰ পাৰপজ হয় বা এবিসি আমাৰ কিছুমান অবজেক্টিভছ হয় ইয়াতে আৰু এটা সুধিছে এটো ইম্পৰ্টেন্ট হয় আমি ক্ৰেডিট ট্ৰান্সফাৰটো কলুই ইয়াতে এটো এটা ইম্পৰ্টেন্ট হয় ৰেগুলেট কোনে কৰে এবিসি তে ইম্পৰ্টেন্ট হয় কিয়নো এটো আমাৰ খুদিব পাৰে যে এবিসি আমাৰ অলৰেডি আমাৰ এবিসি মিনিং কি কিবা কি এইবিলাক খুদিলে এতিয়া খুদিব পাৰে যে এবিসি কোনে ৰেগুলেট কৰে হে আছে আমাৰ ইউনিভাৰ্সিটি গ্ৰান্টস কমিশন বা ইউজিসি আৰু এটো ইম্পৰ্টেন্ট হয় যে ইউজিসি আমাৰ যেটো এবিসি হেতু অনলি ফৰ হায়াৰ এডুকেশন নট ফৰ প্ৰাইমেৰী এডুকেশন এনেকৈ আহিব পাৰে যে এবিসি কিহৰ লগত জড়িত কোনটো মানে এডুকেশনৰ লগত জড়িত এটো হায়াৰ এডুকেশন নট ফৰ primary education তো এটা আমি কোৱেশ্চন এটা দিছো এটা চাই লওক আপোনালোকে ইয়াতে দিছে which of the following is not true about academic bank of credits under NEP 2020 ইয়াতে কৈছে ABC allows student to store and transfer academic credits digitally এটো অলৰেডি পঢ়িলো ডিজিটালি তেওঁলোকে কি কৰিব পাৰে ট্ৰান্সফাৰ কৰিব পাৰে আৰু ষ্ট'ৰ কৰিব পাৰে তেওঁলোকৰ একাডেমিক ক্ৰেডিটছ বিলাক তাৰপিছত কৈছে ABC facilitates multiple entry and exit option in higher education তেটো গম পালো আমি multiple entry and exit option আছে তাৰপিছত কৈছে ABC is applicable only to primary school education এটো আমি কি কৈছিলো only for কিছিলে higher education not for primary education তো এটো হ'ব আমাৰ অপচনটো আমাৰ সি টু ভুল আছে তাৰপিছত কৈছে ABC promotes flexibility in pursuing interdisciplinary education আমাৰ মানে বিভিন্ন ধৰণৰ মাল্টিপল ডিসিপ্লিনাৰী আছে বিভিন্ন ধৰণৰ শাখা আছে এটো বস্তুটো প্ৰমোট কৰে বুলি কৈছে ফ্লেক্সিবিলিটিটো এটো হয় তেকে আমি গম পালো গুটি তিনটা যেটো হয় আমাৰ অপচন নম্বৰ সি ইজ দা ৰং ওয়ান তো এটো আমাৰ শুদ্ধ হ'ব এটো নট খুদিছে Next আছে আমাৰ NEP 2020 primarily focuses on which of the following approaches in education কোনটো আমাৰ বিশেষকৈ কোনটো এপ্ৰোচত আমাৰ ফোকাস কৰি দিছে NEP তো এটো হৈছে অপচন নম্বৰ বি holistic and multidisciplinary education আমাৰ holistic বা 360 ডিগ্ৰী যেটো আমাৰ এডুকেশন তাৰ ওপৰত গুৰুত্ব দিয়ে সকলো দিশৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে Next is question number 4. What is the main objective of Rashtriya Madhyamik Shiksha Abhiyan RMSA? ইয়াৰ ওপৰত বহুতে আমাৰ ভিডিও আনিবলৈ কৈছিলে ইয়াতে মই উল্লেখ কৰি দিছো কি হয় ইয়াতে RMSA এৰ অবজেক্টিভ কি দিছে ইয়াতে অপচন বিৰাৰ ভিতৰত অপচন নম্বৰ বি টু এনহান্স এক্সেছ টু সেকেন্ডাৰী এডুকেশন এন্ড ইমপ্ৰুভ ইটস কোৱালিটি ইয়াৰ কোৱালিটি ইমপ্ৰুভ কৰাৰ লগতে আমাৰ এক্সেসিবিলিটি বৃদ্ধি কৰাটো হৈছে আমাৰ RMSA আমাৰ কি হয় এটা অবজেক্টিভ হয় মেইন অবজেক্টিভ ইয়াতে আমি RMSA কেতিয়া এস্টাব্লিশ হৈছে কিয়া দিছো 2009 ত ইয়াৰে এইম টু অলৰেডি গম পালো টু এনহান্স এক্সেছ টু সেকেন্ডাৰী এডুকেশন মেইনলি মানে সেকেন্ডাৰী এডুকেশন লগত জড়িত আমাৰ RMSA যেনেকৈ আমাৰ সৰ্বশিক্ষা মেইনলি এলিমেন্টাৰী এডুকেশন আছিল আগতে যেতিয়া সৰ্বশিক্ষা আছিল এতিয়াটো কৈছে RMSA টো কি বুলি কৈছে আমাৰ সেকেন্ডাৰী এডুকেশন লগত জড়িত ক্লাস 9 to 10
আৰু লগতে কি হৈছে ই কি কৰিব বিচাৰিছে ইমপ্ৰুভ কৰিব বিচাৰিছে ইয়াৰ কোৱালিটি এক্ৰছ দ্য কাণ্ট্ৰি মানে আমাৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ যিটো কোৱালিটি তাক ইমপ্ৰুভ কৰাৰ RMSৰ উদ্দেশ্য আৰু কি অবজেক্টিভ কি হয় ইহঁতৰ মূল অবজেক্টিভবিলাক হৈছে এনহেন্স এক্সেছ সকলোৱে যাতে আমাৰ ছেকেণ্ডেৰী এডুকেশ্যনটো পায় ইয়াৰ যাতে কোৱালিটিটো ইমপ্ৰুভ হয় লগতে ৰিমুভ বেৰিয়াৰ্ছ কোনবিলাক বাধাৰ কথা কৈছে জেণ্ডাৰ বেৰিয়াৰ্ছ যেনেকৈ আমাৰ ছোৱালী ল'ৰা এইবিলাকৰ ধৰণৰ কোনো ধৰণৰ বেৰিয়াৰ যাতে নাথাকে আঁতৰোৱা কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু লগতে ইকনমিক বেৰিয়াৰ ধনী দুখীয়া এনেকুৱা ধৰণৰ একো বেৰিয়াৰ মানে ৰাখিব নোৱাৰিব কিহৰ লগত ছেকেণ্ডেৰী এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে যাতে সকলোৱে শিক্ষাটো পায় তো সেইটো হৈছে আমাৰ অপশ্যন এটা দিছে 4 নম্বৰ ইউনিভাৰ্চেলাইজেশ্যন অফ ছেকেণ্ডেৰী এডুকেশ্যন যেনেকৈ আগতে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন আছিলে ঠিক তেনেকৈ RMSৰ উদ্দেশ্যই হৈছে কি যে সকলোৱে যাতে সাৰ্বজনীন কি হয় আমাৰ ছেকেণ্ডেৰী শিক্ষা মাধ্যমিক শিক্ষা পোৱাটো নেক্সটটো হৈছে আমাৰ কুৱেশ্যন এইতে Name what is the name of the apex body for research proposed under NEP 2020 আমাৰ যিটো এপেক্স বডি ৰিচাৰ্চ প্ৰপ'জৰ কাৰণে কোনটো সুধিছে ইয়াৰে যদি অপশ্যনবিলাকৰ ভিতৰত অপশ্যন চি হ'ব উদ্ধতৰ হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া HECI কেতিয়াবা অকল ফুল ফৰ্ম সুধিব পাৰে HECI মানে কি নেক্সটটো হৈছে which of the following is an educational learning platform that provides 24/7 educational content through satellite TV channels এতিয়া আমাৰ এটা টিভি চেনেল 24/7 এটা স্যাটেলাইট টিভি চেনেল হেতুৱে কি কৰে এডুকেশ্যনাল কন্টেন্ট প্ৰভাইড কৰে সেই প্লেটফৰ্মটোৰ নাম কি দিছে সেইটো এডুকেশ্যনাল লাৰ্নিং এটা প্লেটফৰ্ম হয় হেয়া হৈছে অপশ্যন এ হ'ব স্বয়ং প্ৰভা এইটো দীক্ষা আপোনালোকে জানেই ফুল ফৰ্মটো মনত ৰাখি থ'ব তো দীক্ষা কি আছিলে আপোনালোকে কমেণ্ট কৰি জনাব নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 7 দ্য নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSP আপোনালোকে হয়তো যিসকলে আমাৰ পাইছে স্কলাৰশ্বিপ ইয়াতে এপ্লাই কৰে আপোনালোকে পাইছে বহুত স্কলাৰশ্বিপ পায় is a platform for which of the following process এটো একেবাৰে ইজি হয় কি হয় এপ্লিকেশন তাতে আমাৰ কি এপ্লিকেশনটো আমি তাতে সাবমিট কৰো প্ৰসেস কৰা হয় তাতে ভেৰিফিকেশন কৰা হয় আৰু স্যাংশন কৰা হয় যেবিলাক গভৰ্নমেন্ট স্কলাৰশ্বিপ পায় ষ্টুডেন্টে হেইবিলাক তো এপ্লিকেশন প্ৰসেসিং ভেৰিফিকেশন এন্ড স্যাংশন অফ গভৰ্নমেন্ট স্কলাৰশ্বিপ টু ষ্টুডেন্টস NSP তো NSP ফুল ফৰ্মটো চাই ৰাখিব নেশ্যনেল স্কলাৰশ্বিপ প্ৰগ্ৰাম portal Next was according to NEP 2020, teachers will be able to teach students in their mother tongue or regional language up to which grade? এতিয়া এটো কোন গ্ৰেডৰ লৈকে আমাৰ মাদাৰ টাং বা আমাৰ ৰিজনাল ল্যাঙ্গুৱেজত শিকাব হক আছে এটো অপচন নম্বৰ বি গ্ৰেড 5 নেক্সট হৈছে আমাৰ কোৱেশ্চন নম্বৰ 9 as per NEP 2020 the government of India aims to increase the GER gross enrollment ratio in higher education from 26.3% to what percentage target by 2035 মানে কি হ'ব লাগিছিল আচলতে 2025 চনৰ ভিতৰত আমাৰ GER যেটো হয় হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত প্ৰত্যেকটো এডুকেশ্যন বেলেগ দি ইয়াতে হায়াৰ কথা সুধিছে 26 ৰ পৰা কিমান পাৰ্চেন্ট লৈ নিয়াৰ কথা ভাবিছে বুলি কৈছে আগতে আমি কি পঢ়িছিলো 26 ৰ পৰা 50% লৈ নিয়াৰ কথা কেতিয়া ভাবিছে কোনটো চনত তো তেতিয়া হ'ব আমাৰ কি 35 আছিল সেই একেটা কোৱেশ্চনকে উল্টা কৰি দিছে তো ইয়াৰ হ'ব অপচন নম্বৰ বি হ'ব 50% 26 to 50% কেতিয়া হেতু মনত আছে 2035 আৰু কোনটো এডুকেশ্যন হয় যে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত GER gross enrollment ratio next হৈছে আমাৰ which of the following statement is correct about the National Institute of Open Schooling news by NIOS তো কোনটো শুদ্ধ হৈছে correct statement হৈছে তো আগতে আমি পঢ়িছো ইয়াৰ বিষয়ে তো এস্টাবলিশ হৈছিল কেতিয়া 1989 ত ই প্ৰভাইড কৰে only higher education courses হেতু জানো হয় NIOS higher education course প্ৰভাইড কৰে জানো তাৰপিছত কৈছে NIOS offers open and distance learning for school education নামটোতে আছে National Institute of Open Schooling তাৰ মানে কি হ'ব আমাৰ NIOS open আৰু distance আমাৰ learning টো কি কৰে স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত কি কৈছে অফাৰ কৰে ঠিকে আছে এটো আমাৰ শুদ্ধ হয় তে শুদ্ধটোৱে উদিছে তথাপি বাকি কেইটা চাই লও আমি NIOS is applicable only for vocational education in colleges নহয় NIOS conducts only competitive exam এটো নহয় তেতিয়াহলে আমাৰ NIOS কি কৰে open আৰু distance learning টো স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত অফাৰ কৰে Next is question number 11. Which of the following subject is not listed in the union list under the Constitution of India? তো এটো আগতে আমাৰ জিকে কোৱেশ্চন হয় থাকি গৈছিল আপোনালোকে জনাব এটো কি হয় কোনটো লিষ্টত নাই হদিছে ইউনিয়ন লিষ্টত ইয়াৰ কোনটো আমাৰ টপিক নাই কোনটো সাবজেক্ট নাই কেটা ইউনিয়ন লিষ্টত কেটা বস্তু আছে আমি হিকিন জনাটো সকলোবিলাক তো পসিবল নহয় কিন্তু মেইন বস্তুটো চাব এই হদিছে কোনটো নাই আপোনালোকে জানে নহয় এটো কমেন্ট কৰি জনাব কোনটো নাই আপোনালোকৰ এটো হোমৱৰ্ক হয় 11 নম্বৰ কোৱেশ্চনটো আপোনালোকৰ হোমৱৰ্ক তাৰ পাছত আছে ৰিজনিংৰ কোৱেশ্চন কেটামান আছে জেইলৰ প্ৰিজন কিউৰেটৰ কি তো জেইলত আমাৰ কি কৰে প্ৰিজনৰ যিবিলাক দায়িত্বত থাকে কোন জেইলৰ তেতিয়ালে কিউৰেটৰ কোৰ দায়িত্বত থাকে কি আছে অপচন নম্বৰ বি মিউজিয়ামৰ নেক্সট হৈছে আমাৰ ইয়াতে 139 it is equal to 1981 and 3 fact 7 is 92549 then what is the value of 192123 একেবাৰে ইজি হয় আপোনালোকে এটো নিজে কৰিব পাৰিবনে কেনেকুৱা হ'ব আমি স্কয়াৰ কৰিকে উলাই গৈছে 1 স্কয়াৰ 1 3 স্কয়াৰ যদি কৰো আমি কি হ'ব 3 টা 3 3 গুণ 9 হৈছে তাৰছত 9 9 গুণ কিমান 99
81 81 হেতু হল তেনেকে হৈছে তো 3 3 9 তাৰপিছত আকৌ 5 ৰ 5 5 গুণ 25 তাৰপিছত 7 ৰ কিমান আছে 7 7 গুণ 49 তেনেকে ঠিক তেনেকে এটো 1 1 একত 9 9 গুণ 81 81 হ'ব তাৰপাছতে আহিলে আমাৰ কি 2 2 হলে কি হ'ব 2 2 গুণ 4 তাৰপিছত আহিলে 1 1 to 1 এ থাকিব তাৰপিছত 2 2 গুণ 4 তাৰপিছত আহিব 3 3 গুণ 9 তো কোনটো হ'ব আমাৰ 1814149 কোড আছে অপচন নাম্বাৰ A is the right one ইজি হয় বেলেগ বেলেগ প্যাটাৰ্ন ফলো কৰে আপোনালোকে হেতু মন দিব যে কোনটো প্যাটাৰ্ন ফলো কেতিয়াবা স্কয়াৰ হ'ব পাৰে কেতিয়াবা প্লাস কেতিয়াবা এটা ঘৰ এৰি আকৌ প্লাস হয় কেতিয়াবা এটা এৰি মাইনাস হয় তো আপোনালোকে পটকে লজিকটো লগাই ল'ব বেছি ডিপত নাযাব কাৰণ ইমান টানকেও নিদিয়ে মানে ইজি হয় দেখিছেনে এইবিলাক আগৰ যেটো পেপাৰ হয় নেক্সট টু কৈছে a man starts from a point walks 2 কিলোমিটাৰ towards north এইবিলাক ইজি হয় ডাইৰেকশন অংক পাৰিবই নৰ্থ ইষ্টটো প্ৰথমতে লিখি ল'ব নৰ্থ ইষ্ট সাউথ ওয়েস্ট এনেকে লিখি ল'ব এটা কি কৈছে স্টাৰ্ট কৰিছে পইণ্টৰ পৰা walks 2 কিলোমিটাৰ towards north এনেকে 2 কিলোমিটাৰ গৈছে তেওঁ 2 কিলোমিটাৰ তাৰপিছত আকৌ টাৰ্ন কৰিছে ৰাইটৰ ফালে টাৰ্ন কৰিছে আৰু কিমান গৈছে 1 কিলোমিটাৰ গৈছে দেন হি টাৰ্নছ এগেইন টু হিজ ৰাইট আকৌ ৰাইটৰ ফালে গৈছে আৰু কিমান কিলোমিটাৰ গৈছে 2 কিলোমিটাৰ এটা কোন ফালে মুভ কৰি আছে ধুদিছে ডাইৰেকশনটো কোনটো হেতু হ'ব আমাৰ সাউথৰ ফালে তো একেবাৰে ইজি হয় এটো অপচন নাম্বাৰ হ'ব আমাৰ কি বি ইজ দ্য ৰাইট ওয়ান আপোনালোকে এটো আকি ল'ব তাৰমানে নৰ্থ ইষ্ট সাউথ ওয়েস্ট তাৰপিছত হেতু একেবাৰে ইজি হয় ডাইৰেকশন অংক বহুত ইজি থাকে এটা ফাইন্ড দা অড ওয়ান আউট অড টু কুটো লিয়াব লাগে আমাৰ এটো হচ্ছে আই স্কিন ইয়েৰ থ্ৰট এটা আমাৰ কি চকু কান নাক জিভা চাৰ এইবিলাক কি হয় আমাৰ পঞ্চ ইন্দ্ৰিয় আৰু কি আছে সেন্স অর্গান হয় এটা হয় না নহয় সেন্স অর্গান তো এই থ্ৰটটো যেটো সেন্স অর্গান নহয় হেকাৰণে হ'ব এটোৱে অড ওয়ান আউট নেক্সট এটা কোৱেশ্চন দিছো এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক দুটা নে তিনটা দিছো আপোনালোকৰ হেকেটা কৰি জনাব কোৱেশ্চন নম্বৰ 5 ৰ আনসাৰটো আপোনালোকে কমেন্ট বক্সত জনাব আৰু লগতে এটা দিছিলো যে জিকে কোনটো আমাৰ ইউনিয়ন লিষ্টত নাই হেতু কোৱেশ্চন নম্বৰ 11 হেতু কৰিব ইয়া হৈছে আজি আপোনালোকৰ কাৰণে বাকি আৰু নেক্সট ভিডিঅলৈ আহি আছো থ্যাংক ইউ